অতি দুখ লগা ঘটনা। ডুমডুমা চামডাং চাহ বাগিচাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বাগিচাৰ মাজত চিপ লৈ এহাল যুৱক যুৱতী আত্মহত্যা কৰে। বাগিচাখনৰ নতুন লাইনৰ যুৱক যুৱতীদ্বয়ক পুৱা কামলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে। এই ঘটনাৰ পাছতে অঞ্চলজুৰি হোৱা দোৱাৰ সৃষ্টি হয়। মৃত দুই যুৱক যুৱতী 19 বছৰীয়া চাম প্ৰজা আৰু 21 বছৰীয়া সংগীতা কুমি। দুই যুৱক যুৱতীৰ প্ৰেমজনিত কাৰণতে এনেকুৱা পথ বাছি লোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ডুমডুমা আৰক্ষীয়ে দুই যুৱক যুৱতীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। চামডাং নতুন লাইনৰ দুজনেই চামডাং নতুন লাইনৰ হয় আৰু এজনী ছোৱালীজনীৰ নাম হ'ল সবিতা ভূমিজ, তাৰ দেউতাকৰ নাম হ'ল অমৰ ভূমিজ আৰু ল'ৰাজন হ'ল শ্যাম পৰ্জা। তাৰ দেউতা নাই, দেউতা ঢুকালে আৰু বেছি বয়স নাই সিহঁতৰ, এতিয়া 20 পৰা 20 চাগে 20+ নহ'ব পাৰে। আৰু আজি এনেকুৱা দুখৰ বিষয় যে আমি আমাৰ এইখন চামডাঙত আজি প্ৰথমবাৰ এনেকুৱা মানে ঘটনা ঘটিছে, গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ। তো আমিতো ক'ব নোৱাৰোঁ সেইটো বস্তু, কিন্তু আমি কোনোদিনে এনেকুৱা দেখা নাই আৰু একেলগতে সৰুৰ পৰা একেলগতে খেলা ধূলা বাঢ়ি আহিছে। আচ্ছা, সন্ধিয়াটো এতিয়াতো আমি সেইটো ক'ব পৰা নাই মানে। কি নাম সংগীতা ভূমি কি হ'লে বেলেগ নাই পাৰোঁ, ৰাতিটো ঘৰে কখন নিকলিলে কি হ'লে কি নাই এটা আমি ঝগড়াটা কাকে লাগে? ঝগড়াটা আমাদের নতুন কি নাম লাগে? ওর নাম শ্যাম পূজা।